নমস্কাৰ বন্ধুসকল, এইখিনিতে এটা ভাল খবৰ আহি পৰিছে আপোনালোকৰ মাজত। যদি কোনোবাই মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাই আছে, প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু যিকোনো আপডেট পাবৰ বাবে বেল আইকনটো ক্লিক কৰিব। আপোনালোকে হয়তো স্ক্ৰীনত দেখিছে CMO আছামৰ পৰা এটা আপডেট আহিলে 1 ঘণ্টা আগতে। দ্য ৱেইট ইজ অভাৰ, ৰিজাল্ট লেটছ অফ। এইবিলাক আপুনি দেখিবলৈ পাইছে গ্ৰেড 3 এণ্ড গ্ৰেড 4। যিটো আপোনাৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4 এক্সাম হৈছিলে, সেইটো ৰিজাল্ট তেওঁলোকে 7 মাৰ্চত দিব বুলি এটা জনাইছে। ঠিক আছে। আৰু লগতে আসাম পুলিচ SI এইটো 6 মাৰ্চ, আসাম পুলিচ কনষ্টেবলৰ যোনটো আছে সেইটো 12 মাৰ্চ। অ'কে, আসাম পুলিচ ড্ৰাইভাৰৰ যোনটো আছে সেইটো 4 মাৰ্চ। আৰু লগতে আসাম পুলিচ কামাণ্ডো বেটেলিয়ান কনষ্টেবল মাৰ্চ 27। ঠিক আছে। এনেকৈ তেওঁলোকে ৰিজাল্টৰ ডেট তথা হ'বলগীয়া কিছুমান আৰু ইণ্টাৰভিউ বা তেনেকুৱা ধৰণৰ যি বাকী আছে সেইবিলাকৰ তথ্য তেওঁলোকে দিব চেষ্টা কৰিছে ইয়াত। এটা বিশেষভাৱে একো লিখা হোৱা নাই, যদিও আমি ইয়াতে এইখিনি 100% চিয়'ৰ হ'ব পাৰিছোঁ যে আমাৰ ADRE যোনটো আপোনাৰ 3rd গ্ৰেড লগতে 4th গ্ৰেড যোনটো আছিলে, বহুত ষ্টুডেণ্টে ইয়াতে ফৰ্ম ফিল আপ কৰিছিলে, এক্সাম দিছিলে। তেওঁলোকৰ বাবে এটা ভাল খবৰ আহিলে। 7 মাৰ্চত ফাইনেলি আমি জানিবলৈ পাৰিম যে কোনে কোনে ক্লিয়াৰ কৰিলে, কোনে কোনে নেক্সট ষ্টেজত যাব। আশা থাকিল যোনে যোনে ভিডিঅ'টো চাই আছে তেওঁলোকৰ ভাল এটা ফলাফল গ্ৰহণ কৰক আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু লগতে মই 7 তাৰিখে ভিডিঅ'টো আপলোড কৰিম। যেতিয়া ৰিজাল্ট আহিব, যিখিনি সময়তে আহিব, টোটেল ৰিজাল্ট তথা নামসমূহ মই ইয়াতে জনাবলৈ চেষ্টা কৰিম। ঠিক আছে। অল দ্য বেষ্ট। আকৌ এবাৰ সকলোকে ভিডিঅ'টো প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।